ভাগৱতৰ তাৎপৰ্য দুলৰী নিগদতি হুত শুনিও হনক প্ৰমুখে ঋষিজতে ক বাহুয় স্কন্ধৰ যিটো তাৎপৰ্য শুনিও তাক প্ৰত্যেক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰে হাৰ বাৰহৰ স্কন্ধ মিলি আকে প্ৰতিপদে শুনা ফলশ্ৰুতি তাৰ পৰে বা পিছলহে যদি বা খুদায় তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকিও চকৰি মাধৱৰ নাম লয়া। ভাগৱত তাৎপৰ্যৰ দুলৰীৰ কেইজোকামান পদ ইতিমধ্যে পাঠক বাপে পাঠ কৰিছে। বাৰটা স্কন্ধৰ আপোনালোকে চাকি দিয়া সময়ত মনে মনে চাকি দিব আৰু কথা নাপাতিব, সেৱা ল'ব, বহিব। যদি কাৰোবাৰ অসুবিধা হৈছে তেতিয়াহ'লে লাহেকে বিদায় ল'ব, কিন্তু কথা বতৰা নাপাতিব দেই। 12টা স্কন্ধৰ 18,000 শ্লোকৰ মূল কিন্তু কথা এটা। 12 স্কন্ধ মুখস্থ হ'ল, 18,000 শ্লোক লুটিয়াই দিলোঁ, কিন্তু সেই মূল কথাটোত যদি চিনিব নোৱাৰিলোঁ ভাগৱত পঢ়া কিন্তু এনেই গ'ল। এটা মাত্ৰ মূল কথা ক'বৰ কাৰণে 18,000 শ্লোকৰ প্ৰয়োজন হৈছে। ভাগৱতে কৈছে ইয়াত কি বুলি কৈছে? 12 স্কন্ধ মিলি আকে প্ৰতিপাদ্য শুনা ফলশ্ৰুতি তাৰ। ইয়াত কৈছে চাব, মোক এতিয়া আপোনালোকৰ ফালৰ পৰা অকণমান ক'বচোন, কথাটো মই সুধিছোঁ দেই। ভাগৱতে কৈছে পৰে বা পিছলে যদি বা ক্ষুধায়ে তৃষ্ণায়ে পীড়িত হুয়া। এই সংসাৰত নপৰা মানুহ কোনোবা আছে নেকি? আপোনালোকৰ ফালে আছে যদি নাজানো, আমাৰ ফালে নাই, কিন্তু আছে নেকি? এদিনো জীৱনত নিপিছলা মানুহ আছে নেকি? এদিনো ক্ষুধা জন্ম নোহোৱা আছে নেকি কোনোবা? পিয়াহত তৃষ্ণাটোৰ নোহোৱা কোনোবা লোক আছে নেকি এই অঞ্চলত? দৰাচলতে এই সংসাৰলৈ যি আহিছে নিশ্চিতভাৱে সি কেতিয়াবা পৰিছে। পৰা মানে গছৰ পৰা পৰাটোকে পৰা নবোলে, বিষয়ত পৰিছে, বাসনাত পৰিছে, অবিদ্যাত পৰিছে, বন্ধনত পৰিছে, অমৃতৰ পথৰ পৰা পিছলি পৰিছে। পৰিছে নে নাই? বা পিছলিছে, নীতিৰ পৰা পিছলিছে, মূল্যবোধৰ পৰা পিছলিছে, ধৰ্মপথৰ পৰা পিছলিছে, সত্য পথৰ পৰা পিছলিছে, কেতিয়াবা পিছলিছেই পিছলিছে। ক্ষুধা মানে কেৱল পেটৰ ভোকটোকে ক্ষুধা বুলি কোৱা নাই। বাসনা চৰিতাৰ্থ কৰিবৰ কাৰণে আমাৰ যিবোৰ ইচ্ছা, কিবা এটা পাবৰ কাৰণে, কিবা এটা ভোগ কৰিবৰ কাৰণে যিটো আমাৰ দুৰ্বাৰ হাবিয়াস, সেইটোকো গীতা শাস্ত্ৰই ক্ষুধা বুলি কৈছে। সেই ক্ষুধাত আমি ক্ষুধাটোৰ নহয়নে? আৰু তৃষ্ণা, এই পৰীক্ষিতৰ এই যে সাপটো যে আঁৰি দিবলগীয়া হ'ল ডিঙিত, সেই তৃষ্ণাই জানো কাৰণ নাছিল?
তৃষ্ণাৰ কাৰণে পৰীক্ষিত শাপগ্ৰস্ত হ'ব লগা হৈছে মনত ৰাখিব এই পৰি যোৱাটো পিছল খাই যোৱাটো ক্ষুধাটোৰ হোৱাটো তৃষ্ণাটোৰ হোৱাটো বৰ সহজ কথা নহয় অকনমান তৃষ্ণাৰ কাৰণে পৰীক্ষিত এই সমস্যাটোত পৰিল নহয় নে সংসাৰত বাপাইসকল দুটা পথ আছে এটা পথেৰে মৰিবলৈ যাব পাৰি একদম উজু আৰু এটা পথ আছে কিন্তু সেই পথটোত তৰিবলৈ যাব পাৰি সেইকাৰণে এটা পথৰ নাম দিছে মৰণৰ পথ আৰু আনটো পথক কৈছে তৰণৰ পথ পৰীক্ষিত প্ৰথমতে কিন্তু মৰণৰ পথলৈকে গৈছিল মৰিবলৈ হয়নে নহয় ভাগৱতক লগ পোৱাৰ পিছত পৰীক্ষিতৰ ৰাস্তাটো সলনি হৈ গৈছে মৰিবলৈ যোৱা পৰীক্ষিতে তৰিবলৈ যোৱা এটা নতুন পথেৰে জীৱনটোক আগুৱাই নিছে নহয়নে ভাগৱতক যদি লগ নাপালেহেঁতেন পৰীক্ষিতৰ সন্মুখত তৰণৰ পথ অমৃতৰ পথ মুখ্যৰ পথটো কেতিয়াও উপস্থিত নহলহেঁতেন যাৰ তৰিবৰ ইচ্ছা তাৰ কাৰণে কিন্তু ভাগৱত অপৰিহাৰ্য আৰু যাৰ তৰিবৰ ইচ্ছা নাই সংসাৰৰ তৰিতে ইচ্ছা আছে যাৰ ভজিও হৰিচৰণ মহাপুৰুষে কৈছে সংসাৰৰ তৰিতে ইচ্ছা আছে যাৰ ইচ্ছা লাগিব মুখ্যৰ পথক যাইবাক ইচ্ছা আছে যাৰ মহাপুৰুষে কৈছে তেওঁৰ কাৰণে কিন্তু ভাগৱত ধৰ্ম ঈশ্বৰ অপৰিহাৰ্য আৰু যি ভাবে মোক এইবিলাকৰ প্ৰয়োজন নাই আহিলো আৰু যাব লাগে তেওঁৰ কাৰণে কিন্তু এইবিলাকৰ প্ৰয়োজন নাথাকে সেইকাৰণে কৈছে কেতিয়াবা আপুনি পৰিব কেতিয়াবা পিছলিব কেতিয়াবা ক্ষুধাতুৰ হ'ব কেতিয়াবা তৃষ্ণাতুৰ হ'ব এইবোৰ অৱস্থা সাংসাৰিক জীৱবিলাকৰ স্বাভাৱিক কিন্তু তেনে অৱস্থাৰ পৰা আপোনাক উদ্ধাৰ কৰোঁতা তেনে অৱস্থাৰ পৰা আপোনাক মুক্তিৰ পথলৈ উঠাই লৈ যাওঁতা ভগৱন্ত কৃষ্ণ বা হৰি তেওঁৰ নাম তেওঁৰ গুণ তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণ এইটোকে কৈছে একমাত্ৰ উপায় ইয়াত এটা খুব মন কৰিবলগীয়া শব্দ আছে কৈছে যে এনেকুৱা অৱস্থাত পতিত জীৱবিলাকে ঈশ্বৰৰ হৰি নামটো ভগৱন্ত পুৰুষৰ 1000 এটা নাম আছে সেইকাৰণে বিষ্ণু সহস্ৰ নাম বুলি কয় হয় নহয় শুনিছে নহয় আপোনালোকে যে সহস্ৰ নাম জপ কৰিব লাগে তাৰ ভিতৰত আকৌ 108 নাম আকৌ ভাগ কৰিছে অস্তুতৰ শতনাম জানে আপোনালোকে তাৰ পিছত 4 নাম 1 নাম এনেকে ঈশ্বৰৰ নামবিলাকৰ ক্ৰম হৈছে নামবিলাকৰ বিভাজন হৈছে ঈশ্বৰৰ নাম 1000 এটা নাই নাম এক গুণ নামহে সহস্ৰ গুণ সহস্ৰ কাৰোবাক কৃষ্ণ বুলি কৈছে কৃষ্ণ বুলি কোৱাৰ তাৎপৰ্য আছে কেশৱ বুলি কোৱাৰ তাৎপৰ্য আছে বাসুদেৱ বুলি কোৱাৰ তাৎপৰ্য আছে জনাৰ্দন বোলাৰ তাৎপৰ্য আছে মাধৱ বোলাৰ তাৎপৰ্য আছে কমলাকান্ত বোলাৰ তাৎপৰ্য আছে মুকুন্দ বোলাৰ তাৎপৰ্য আছে তেনেকৈ পীড়িত তৃষ্ণাতুৰ কলিৰ সাংসাৰিক লোকৰ কাৰণে হৰি বোলা নামটো আটাইতকৈ মহিমাযুক্ত আৰু তাৎপৰ্যপূৰ্ণ বুলি ভাগৱতৰ দ্বাদশ স্কন্ধত সিদ্ধান্ত দিছে ঈশ্বৰক হৰি বোলাৰ অৰ্থ এইটোৱে যে ভগৱন্ত ঈশ্বৰে জীৱবিলাকৰ 3 তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তাপ দুখ ক্লেশ ঈশ্বৰে হৰণ কৰি জীৱক মুক্তি প্ৰদান কৰে সেইকাৰণে কোৱা হৈছে ঈশ্বৰৰ আন এটা নাম হৰি আপোনালোকে জানে গুৰুজনে গজেন্দ্ৰ উপাখ্যান লিখিছিলে গজেন্দ্ৰক যেতিয়া গ্ৰাহই টানিছিল কোন গজেন্দ্ৰ এই সংসাৰৰ প্ৰত্যেকজন লোকেই আধ্যাত্মিক অৰ্থত প্ৰতীক অৰ্থত একোজন গজেন্দ্ৰ গজেন্দ্ৰৰ যিটো পৰিয়াল এই পৰিয়ালটো আপোনাৰ মোৰ সবৰ ভিতৰে ভিতৰে এই পৰিয়ালটো খাই বৈ নুডুকা হৈ আছে
প্ৰথম অৱস্থাত গজেন্দ্ৰৰ যি ধাৰণা এতিয়াও বিষয় বাসনাত ছটপটাই থকা ঈশ্বৰক পাহৰি যোৱা ভোগবাদী মানুহবিলাকে এতিয়াও গজেন্দ্ৰৰ দৰে ভাবি লয় কি দৰকাৰ ঈশ্বৰ, কি প্ৰয়োজন শাস্ত্ৰৰ, সব আছে মোৰ, কিয় লাগে? গজেন্দ্ৰই ভাবিছিল ৰক্ষা কৰিব পৰিয়ালে আহিলে নেকি। প্ৰথমতে যত্ন কৰিছিল গাৰ বলেৰে, পাৰিলে নেকি। গজেন্দ্ৰই যেতিয়া টোটেল সাৰেণ্ডাৰ কৰিছে, সম্পূৰ্ণ আত্মসমৰ্পণ, যিটোক আমাৰ নৱধা ভক্তিত আত্মনিবেদনম বুলি কৈছে, সম্পূৰ্ণ উৎসৰ্গা কৰিছে, সমৰ্পণ কৰিছে। খুন্দে মেৰাই পদ্মগুট ওপৰ তুলি গজেন্দ্ৰে শৰণ লৈলে ত্ৰাহি বুলি নহয়, খুন্দে মেৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলে ত্ৰাহি হৰি বুলি। হৰি বুলি যেতিয়া গজেন্দ্ৰই পূৰ্ণাংগভাৱে শৰণ লৈছে, তাৰ পিছত হৰিয়ে আহি গজেন্দ্ৰক সেই বিপদৰ পৰা ৰক্ষা কৰিছে। আমিও সাংসাৰিক মানুহবিলাক তেনেকৈ বিষয়ৰ এটা সৰোবৰত আমি পতিত হৈ আছো। হেমভাই এখন খুব ধুনীয়া ৰচনাত এটা বৰ ধুনীয়া কথা কৈছে, আমাৰ বোলে সন্মুখত তিনিখন সংসাৰ আছে। বোলে কি এই তিনিখন? এখন সংসাৰ হ'ল পৰম ব্ৰহ্মই নিৰ্মাণ কৰা সংসাৰ, সেইখন স্বয়ং ব্ৰহ্মই নিৰ্মাণ কৰিছে, 100% শুদ্ধ আৰু সাত্বিক, 100% পিয়ৰ। দ্বিতীয় এখন সংসাৰ আমাৰ সন্মুখত আছে, এইখন নিৰ্মাণ কৰিছে ব্ৰহ্মাই, যিখন 50% শুদ্ধ সাত্বিক আৰু 50% অবিদ্যা মায়া। কাৰণ ব্ৰহ্মাই নিজেও মায়াত টোপনি গৈছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত মায়াৰ সজ্জাত ধুনীয়াকে টোপনি যোৱা এজন মানুহৰ নামে হাইলাইট কৰি লিখিছে, হয় নহয়? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়, লিখা নাই জানো? টোপনি গৈছে। আৰু এখন ঠাই, ঠিকে আছে, আৰু এখন সংসাৰ, তৃতীয়খন সংসাৰ, এইখন বোলে আপুনি আৰু মই। নাই, ঠিক আছে, ঠিক আছে, ঠিক আছে, আপুনি আৰু মই নিজৰ মনেৰে, কল্পনাৰে, কামনাৰে, বাসনাৰে, লোভেৰে, মোহেৰে, ক্ৰোধেৰে আমি নিৰ্মাণ কৰি লৈছো, এইখন হ'ল আটাইতকৈ ভয়ংকৰ। এইখন সংসাৰ নিৰ্মাণ কৰিছো আপুনি আৰু মই, নিজৰ কামনা চৰিতাৰ্থৰ কাৰণে, বাসনা চৰিতাৰ্থৰ কাৰণে, লোভ চৰিতাৰ্থৰ কাৰণে, মোহ চৰিতাৰ্থৰ কাৰণে। কৈছে এইখন আটাইতকৈ ভয়ংকৰ। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে কৈছে আপোনাৰ আচল শত্ৰু আপোনাৰ পিৰালিৰ কাষৰ মানুহজন নহয়। ধৰ্ম পথত, ঈশ্বৰ পথৰ যাত্ৰাত আপোনাৰ অন্তৰায় কাষৰ নামঘৰটো নহয়, আপোনাৰ আচল অন্তৰায় আপুনি নিজে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত ঘোষণা কৰিছে আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, সিদ্ধান্ত আপুনি ল'ব লাগিব। যিকেইটা বস্তুৱে আপোনাক আপুনি হৈ থাকিবলৈ ন্যায় দিয়া, সেই বস্তুকেইটা আপোনাৰ লগত আপুনি মই নিজে ডাঙৰ দীঘল কৰিছো। যতেক অনৰ্থ আছে সংসাৰত তাত তিনিবিধ আহাৰ, কাম ক্ৰোধ লোভ আপোন নাখন জানি কৰা পৰিহাৰ। আমাৰ ভিতৰতে আছে। গতিকে এই বিষয়ৰ সংসাৰত যেনেকৈ বোকাত আছে পদুম, কিন্তু পদুম বোকাৰ পৰা অলিপ্ত, হয়নে? যেনেকৈ পদুম আছে বোকাত, বোকা পানীৰ পৰা পদুম অসিক্ত, তেনেকৈ এইখন সংসাৰত থাকিয়ে ভগৱন্ত পুৰুষৰ নাম আৰু গুণৰ মাধ্যমেৰে আপুনি আপোনাৰ জীৱনটো সাৰ্থক কৰিব পাৰে। মাধ্যম ভাগৱত, মাধ্যম কেৱল ঈশ্বৰ কৃষ্ণৰ নাম, হৰি নাম, কৃষ্ণ নাম, ৰাম নাম।
আমাৰ কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে এটা উপকাৰ কৰিলে আমাক। এই সহস্ৰ নামৰ মাজৰ পৰা আমাৰ যাতে উচ্চাৰণ কৰোঁতে গণ্ডগোল নালাগে, তিনিটা নাম আটাইতকৈ বেছি প্ৰচাৰ কৰিলে, প্ৰতিষ্ঠা কৰিলে, ৰাম কৃষ্ণ হৰি বা কৃষ্ণ হৰি ৰাম। আপোনালোকে হিচাপ কৰি চাবচোন। আজি মই এটা কাম দি থৈ গৈছোঁ ডেকা ল'ৰা ছোৱালীবিলাকক, যোৱা সময়ত মই মোৰ ফোন নাম্বাৰটো দি থৈ যাম, হোৱাটছআপ নাম্বাৰটো কৰিলে মই ভাল পাম। নামঘোষাত কৃষ্ণ শব্দটো কিমান বাৰ আছে? জীৱনত বহুত বস্তু হিচাপ কৰিছে, কৃষ্ণ নামটো এবাৰ হিচাপ কৰকচোন, নামঘোষাত কেইবাৰ আছে? আইসকলেও কৰিব। ৰাম বুলি কীৰ্তন ঘোষাত কিমান বাৰ আছে ৰাম শব্দটো? হৰি বুলি কিমান বাৰ আছে নামঘোষাত? হিচাপ কৰকচোন। জীৱনৰ অন্য কিমান বস্তু বিষয়ৰ কিমান হিচাপ নিকাচ আমি কৰি আছো, যিবোৰ অনিত্য, অশাশ্বত, অস্থাৱৰ, নশ্বৰ, সেই বস্তুবিলাকৰ হিচাপততো আমি সকলো পাৰ্গত। কিন্তু যিটো বস্তু আচলতে নিত্য, শাশ্বত, শুদ্ধ, তাৰ হিচাপত আমি মনোনিৱেশ কৰিছোঁ নে নাই? মহাপুৰুষ মাধৱদেৱে সেইকাৰণে নামঘোষাত সত্য আৰু শুদ্ধ বস্তুটো মানুহক চিনাকি কৰি দিছিল। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। এই সংসাৰৰ শুদ্ধ বস্তু, সত্য বস্তু, সনাতন বস্তু, শাশ্বত বস্তু, অবিনশ্বৰ বস্তু কেৱল ঈশ্বৰ কৃষ্ণৰ নামটো। এই নামটোকেই কৈছে 12 স্কন্ধ ভাগৱতৰ মূল প্ৰতিপাদ্য বিষয়। একো ক'ব নোৱাৰিলেও আপুনি ৰাম বুলিতো ক'ব পাৰে। কৃষ্ণ বুলি কোৱাত কিবা অসুবিধা আছে নেকি? কৈছে যে ৰাম গোটেইটো ক'বই নালাগে, ৰা কওঁতেই আপোনাৰ মুক্তি। 3 বাৰ কৃষ্ণৰ ভিতৰত এবাৰ কৃষ্ণ কওঁতেই স্বয়ং ভগৱন্ত পুৰুষ আপোনাৰ প্ৰতি কৃতজ্ঞ নহয়? কিমান শক্তিশালী! ভাগৱতৰ উদ্দেশ্য এটাই, সাংসাৰিক লোকসকলৰ মনলৈ, মুখলৈ আৰু চিত্তলৈ কৃষ্ণ উপলব্ধিটো আনি দিব লাগে। য'তেই কৃষ্ণ সেই অধ্যাত্ম, য'তেই কৃষ্ণ নাই সেয়ে মায়া বা সেয়ে হ'ল বিষয়। বিষয়ৰ প্ৰথম শব্দটোতো উলিয়াই দিলে, 2টা আখৰ উলিয়াই দিলে বিষটো ওলায়। বিষয় মানে পেইন, যন্ত্ৰণা। আনন্দ কোন? আনন্দ কেৱল কৃষ্ণ। সেইকাৰণে কৃষ্ণক পূৰ্ণানন্দ বুলি কৈছে, নহয় জানো? কৃষ্ণ নামটোৰ লগত কিমান আনন্দ যোগ কৰিছে, প্ৰেমানন্দ, সচ্চিদানন্দ, ৰমানন্দ, চিদানন্দ, ঘনানন্দ, সদানন্দ, আনন্দই আনন্দ। এই চৰাচৰ জগতত আনন্দৰ গৰাকী কেৱল ভগৱন্ত পুৰুষ কৃষ্ণ। তাৰ ব্যতিৰেকে বাকী গোটেই জগতখনে হ'ল দুখ আৰু দুখময়। এই জগতত কৃষ্ণ নামৰ যোগেদি যাতে মানুহে নিজৰ জন্ম সাৰ্থক কৰিব পাৰে, তাৰ কাৰণে ভাগৱতে এটা উপায় দিছে। এবাৰ কৃষ্ণ বুলি কওক, মহাপুৰুষে কৈছে 3টা লাভ আপুনি হাতে হাতে লৈ যাওক। বোলে কি? এবাৰ কৃষ্ণ বোলক, আপুনি উধাৰিল, আপুনি তৰি গ'ল। এবাৰ ৰাম বোলক, মহাপুৰুষে কৈছে কুল উধাৰিল, বংশটো তৰি গ'ল। এবাৰ হৰি বোলক, মহাপুৰুষে আশ্বস্ত কৰিছে তাৰেহে জন্ম সফল, আপোনাৰ জন্মটো সফল হৈ গ'ল। এই যে 84 লক্ষ জুনি পাৰ হৈ আহি 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 দেৱতায়ো বাঞ্ছা কৰা এই নৰতনু যে আপুনি পালে, এটা দায়িত্ব আছে নে নাই ইয়াক সফল কৰা? মাধৱদেৱেতো কৈছে নহয়, মনুষ্য জন্ম পাই হৰি নভজিলা, অৱশ্যে হৈবাহা ভাই তৰুতি নহিলা। মনুষ্য জন্ম পাই দায়িত্বটো হ'ল ঈশ্বৰৰ নাম আৰু গুণৰ সাধনাৰ যোগেদি এই জন্মটোক সফল কৰিব লাগে। আৰু তাৰ কাৰণে উপায়টো কৈছে যে ঈশ্বৰৰ নামটো ল'লেই হ'ল। দিব্য সহস্ৰেক নাম 3 বাৰ পঢ়ি পাৱে যিটো ফল, 1 বাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল।
দিব্য মানে পবিত্ৰ, সহস্ৰ মানে হাজাৰ, মানে ৩০০০ বাৰ বিষ্ণুৰ সহস্ৰ নাম পঢ়িলে, শ্ৰৱণ কীৰ্তন কৰিলে যিটো ফল পায়, ১১২ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাকসকল। কিমান সহজ! এবাৰ কৃষ্ণ বুলি ক'লেই সেই সহস্ৰ নামৰ ফল লাভ কৰে। আৰু ঈশ্বৰেতো কৈছে যে মই নিজে নামৰ মহিমা মই অন্ত নাপাওঁ। হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ শকতি, কৈছেনে নাই? যদি চাৰিমুখে ব্ৰহ্মাই কহন্ত তভু নুহে সমাপতি। ইমান মহিমাযুক্ত ঈশ্বৰৰ নাম। আৰু ঈশ্বৰৰ নামটো ঈশ্বৰতকৈ শ্ৰেষ্ঠ, সেইটো আকৌ তাতকৈ ডাঙৰ কথা। ঈশ্বৰতকৈ ঈশ্বৰৰ নামটো শ্ৰেষ্ঠ। মহাপুৰুষ মাধৱদেৱৰ নামঘোষাত খুব ধুনীয়াকৈ কৈছে কেলে শ্ৰেষ্ঠ। হে প্ৰাণ প্ৰভু, পাৰিলে একেলগে গাবচোন, ভাল লাগিব। অ ৰঘুপতি ৰাম 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 ৰাম, তোমাত কৰিয়া তজু গুণ নাম সাৰ। সাৰ মানে শ্ৰেষ্ঠ। কেলে শ্ৰেষ্ঠ? অবিনাহে তু বন্ধ কৰিলৰে ৰাম 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 ৰাম, অপাৰ সংসাৰ সমুদ্ৰ ৰহুৱে পাৰ। হেতু বন্ধন নকৰাকৈ সংসাৰ সমুদ্ৰ যদি পাৰ হৈ যাবলৈ কাৰোবাৰ ইচ্ছা আছে, এখনেই নৌকা, এটাই অৱলম্বন, এটাই শেষ আশ্ৰয়, ভগৱন্ত ঈশ্বৰৰ নামটো। এই নামটোৰ মহিমা ক'বৰ কাৰণে, নামটোৰ প্ৰতি বিশ্বাস, শ্ৰদ্ধা, আস্থা, দৃঢ়তা আনিবৰ কাৰণেই ১৮,০০০ শ্লোক কৈছে, ক'ব লগা হৈছে। সেইকাৰণে কৈছে যে ১২ স্কন্ধ মিলি আকে প্ৰতিপাদ্য জানা ফলশ্ৰুতি তাৰ। এই ফলশ্ৰুতিটো আমি উপলব্ধি কৰিব লাগিব। অকমান যাওক। এতে কতে তাৰ যতে ক পাতে ক অনেক কোটি জন্মৰ, তাতে লাগে জুই পুৰি ভস্ম হুই হুৱে শুদ্ধ হবে নৰ। যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ, কৃষ্ণৰ কৰি কীৰ্তন, তাহাৰ চিত্ৰত সুৱন্ত প্ৰৱেশ ভগৱন্ত নাৰায়ণ। এতেকে পাতে ক পলাই তাৰ যেন সূৰ্যৰ আগে আন্ধাৰ, প্ৰচণ্ড বতাহে যেনে উৰুৱাৱে নথাকে মেঘঞ্চাৰ। হৰি কীৰ্তনে খে জানা মহাবল, সমস্তৰে হৰে পাপ, তাত বা ব্যক্তিৰে ক যত আন কথা, সমস্তে মিছা প্ৰলাপ। ইয়াত ঈশ্বৰৰ নামৰ এটা ডাঙৰ প্ৰভাৱ আমাৰ জীৱনত কেনেকৈ পৰিব তাৰ এটা ইংগিত দিছে। প্ৰতিটো বস্তুৰে এটা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থাকে নহয়। ঈশ্বৰৰ নামৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিক্ৰিয়াটো কি? ভিতৰৰ পৰা আপোনাৰ মনটো নিৰ্মল কৰি দিব। পৃথিৱীত মনটোক পবিত্ৰ কৰাৰ নিচিনা আৰু টান কাম একো নাই। নামঘৰটো টাইলছ লগাই মিহি কৰিবলৈ একো টান কাম নহয়।
নহয় কিন্তু আটাইতকৈ টান কামটো হৈছে এই মনটোক পবিত্ৰ কৰা এটা অপবিত্ৰ মন হাজাৰটা ডাষ্টবিনতকৈ ভয়ংকৰ কাপোৰবোৰ বগা হলে যে মানুহৰ মনটো বগা হ'ব তেনে কথা নহয় হয় নহয় আজিকালি ভাৰত চৰকাৰে কিবা স্বচ্ছ ভাৰত অভিযান কৰিছে নহয় স্বচ্ছতা তিনিআলিৰ স্বচ্ছতা আসল স্বচ্ছতা নহয় আসল স্বচ্ছতাটো ইয়াত মনৰ স্বচ্ছতা মনটো যদি কোনোবাই স্বচ্ছ বা নিৰ্মল কৰিব খুজিছে তেলে কৈছে এটাই ঔষধ আছে কৃষ্ণৰ নামটো বোলে কেনেকৈ এটা খুব ধুনীয়া উপমা দিছে ৰাতিপুৱা যেতিয়া সূৰ্যোদয় হয় তেতিয়া আন্ধাৰ থাকে নেকি প্ৰচণ্ড বতাহ যেতিয়া বলে ডাৱৰবোৰ থাকে জানো থাকে নেকি যেনেকৈ সূৰ্যোদয় হোৱাৰ লগে লগে আন্ধাৰ নিজে নিজে অৱসান হৈ যায় আন্ধাৰৰ অস্তিত্ব নেহেক প্ৰচণ্ড বতাহৰ সন্মুখত যেনেকৈ ডাৱৰ তিষ্টি থাকিব নোৱাৰে তেনেকৈ কৈছে কৃষ্ণ নামৰ সন্মুখত হৰি নামৰ প্ৰচণ্ড শক্তিৰ আগত মনৰ মলিনতা মনৰ ক্লেশ মনৰ আৱৰ্জনাবোৰ কেতিয়াও বৰ্তি থাকিব নোৱাৰে পৃথিৱীত আটাইতকৈ টান কামটোৱে মনটোক পবিত্ৰ কৰি ৰখাটো এটা ধুনীয়া মনতকৈ ডাঙৰ সম্পত্তি মানুহৰ একো হ'ব নোৱাৰে আপোনাৰ সব সম্পত্তি আছে কিন্তু এটা ধুনীয়া মন নাই জ্যোতিপ্ৰসাদে কৈছে যে ধুনীয়া মনৰ মানুহবিলাকে শিল্পী মানুহ পৃথিৱীখন যদি সুন্দৰ কৰিব লাগে জ্যোতিপ্ৰসাদে কৈছে ধুনীয়া মনৰ মানুহ লাগে পকা ঘৰত ধুনীয়া মনৰ মানুহ থাকিব তেনে কথা নহয় ধুনীয়া মনটো মানুহৰ জীৱনৰ শ্ৰেষ্ঠ সম্পত্তি আপোনালোকে সন্তানক বাকি যেনেকে গহে গহক কিন্তু প্ৰত্যেকজন অভিভাৱকে যত্ন কৰিব লাগে মোৰ সন্তানক অন্তত ধুনীয়া মন এটা মই অফাৰ দিম এই ধুনীয়া মনটো নিৰ্মাণ কৰিবৰ কাৰণে আটাইতকৈ ধুনীয়াজনৰ ওচৰলৈ যাব লাগিব কিন্তু বুজিলে কথাটো ধুনীয়া মন এটা নিৰ্মাণ কৰিবৰ কাৰণে আটাইতকৈ ধুনীয়াজনৰ ওচৰলৈ যাব লাগিব কোন এতিয়া আটাইতকৈ ধুনীয়া ভগৱন্ত কৃষ্ণ হয় নে নহয় সেইকাৰণে কৃষ্ণ আমাৰ কাৰণে অকল দেৱতা নহয় দেই হয় দেৱতা পৰম দেৱতা উপাস্য তত্ত্ব কিন্তু তাৰ লগে লগে মাধৱ পুৰুষে নামঘোষাত কৈছে তুমি প্ৰিয়তম সুহৃদ সখায় আমাৰ তুমি কিন্তু প্ৰিয়তম তুমি সখাও তুমি মোৰ পৰম সুহৃদ বান্ধৱ বেষ্ট ফ্ৰেণ্ড সেইকাৰণে জ্যোতিপ্ৰসাদে গাইছে মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেনু বজাও সোণৰে বেনু কৃষ্ণ তই বজাও কি সুৰে বেনু কাৰেঙৰ লিগিৰিত এই গীতটো আছে কোনে গাইছে জানেনে নাই এটা আধুনিক মনৰ ডেকালৰা সুদৰ্শন জ্যোতিপ্ৰসাদে সুদৰ্শনৰ মুখত মোৰে জীৱনৰে সখা কৃষ্ণ গীতটো দিছে সুদৰ্শনে এই গীতটো কেতিয়া গাইছে জানে যেতিয়া সুদৰ্শনৰ জীৱনলৈ সংঘাত আহিছে সুদৰ্শনে যেতিয়া চাৰিওফালে আন্ধাৰ দেখিছে যেতিয়া জীৱনৰ প্ৰতি চৰম ভাবুকি সুদৰ্শনৰ সন্মুখত সমুপস্থিত তেতিয়া জীৱনৰ এই আন্ধাৰ আঁতৰাবলৈ জীৱনৰ সন্মুখৰ পৰা কলিয়া ডাৱৰ গুচাবলৈ সংঘাতৰ লগত যুঁজ দিবলৈ কৃষ্ণক সাহস ৰূপে কৃষ্ণক প্ৰেৰণা ৰূপে কৃষ্ণক জীৱনৰ সঞ্জীৱনী শক্তি ৰূপে
সুদৰ্শনে গ্ৰহণ কৰিছে আৰু গাইছে মোৰে জীৱনৰে সখা কৃষ্ণ। কৃষ্ণ আমাৰ কাৰণে জ্ঞান, কৃষ্ণ আমাৰ কাৰণে বিজ্ঞান, কৃষ্ণ আমাৰ কাৰণে কলা, এজ এ আৰ্ট, কৃষ্ণ এজ এ কালচাৰ, কৃষ্ণ মানে সংস্কৃতি।